Hello guys, welcome back to my YouTube channel Atik Vlogs. আশা কৰো সকলো ভালে আছে, ময়ো ভালে আছো। এটা কথাটো হল আজি দিনটো মোৰ কাৰণে বহুত বেছি স্পেশাল দিন হয়। তাৰ কাৰণ হল মই মোৰ এনৰোলমেন্ট আনিব গৈ আছো। এনৰোলমেন্ট মানে সহজ কথাত ক'ব গ'লে মোৰ এডভোকেটৰ লাইসেন্সটো আনিব গৈ আছো। বহুত বেছি হেপি মানে কি কম হে হেপিটো মই আপোনালোকৰ লগত শেয়াৰ কৰিম। সো ভিডিওটো চাই থাকিব আৰু মৰ্নিং 5:30 বাজে বহুত জলদি উঠিছো কাৰণ গুৱাহাটী বহুত বেছি ট্ৰেফিক হয়। এই ট্ৰেফিকৰ কাৰণে 1 ঘণ্টা ৰখিব লাগে। সো মোৰ লগৰবিলাক আহি আছে। এতিয়া ৰেডি হ'ম মানে কি কম মানে বহুত বেছি হেপি হৈ আছো। চাও ৰাস্তাত কি হয় নহয় আপোনালোকক দেখাও আৰু তাত মৰ্নিং 9টা বজাত যাব লাগে। ৰিপৰ্টিং টাইম 9টাত দিছে। 9টাৰ আগতে গৈ পাব লাগিব। চাব পাৰে মোৰ চকুটো ফুলি আছে মানে ৰাতি টোপনি বহুত কম হৈছে। শুতে 1:30 বাজি গ'ল। উঠিছো 5:30 সো কি টোপনি হৈছে আৰু ক'ব নোৱাৰো আৰু তো গৈ থাকো আৰু মৰ্নিং চাব পাৰে একদম ধুনীয়া ৰাস্তা খালী যেনে মৰ্নিং ভিউটো বহুত বেছি মজা লাগে বাট উঠিব নোৱাৰো। আজি উঠিছো বহুত দিন মূৰত মৰ্নিং। তো ৰেডি চেডি হও। তো ভিডিওটো চাই থাকিব আৰু বহুত মোৰ ভিডিও চাই লাইক কৰে বাট মানে সাবস্ক্রাইব নকৰে। প্লিজ সাবস্ক্রাইব কৰিবা। সাবস্ক্রাইব কৰিলে একো নহয়। তো বলক ভিডিওটো স্টার্ট কৰো। তো মই ফাইনালি ৰেডি হলো। চাব পাৰে কোটটো লগোৱা নাই কাৰণ বহুত গৰম। গাড়ীত লৈ যাম তাত দিয়া লগাম বহুত বেছি গৰম কোটটো লগোৱা নাই। এতিয়ালৈকে মুকসিদুল আহি পোৱা নাই। সি বোলে 5টাতে আহি পায়। এতিয়ালৈকে পোৱাই নাই। 6:30 বাজে এতিয়ালৈকে আহি পোৱা নাই। তাৰ কাৰণে ৱেইট কৰি আছো। অলৰেডি 6:30 বাজে বহুত লেট হৈ গৈ আছো। ট্ৰেফিকটো পামেই গুৱাহাটী। তো চাই থাকো কি হয়। এতিয়ালৈকে আহি পোৱা নাই বহুত বেছি মানে কি ক'ম আৰু। তো ভিডিওটো কন্টিনিউ আকৌ কৰি আছো। কি আহি লওক তো দেখাই আছো গাইস। তো গাইস আমি ফাইনালি যাত্ৰা আৰম্ভ কৰিলো। এই মুক্সি কাৰণে সব লেট হৈছে। ও মুক্সি পুৰা এডভোকেট লাগিছে আৰু আজি পুৰা নাই একো নাখাও ডাইৰেক্ট যাম। তুমি লেটকে আহিছা। তো গাইস আমি গৈ থাকো চাই থাকক। তো গাইস আমি আহি যোৰাবাট পালো। এতিয়া অলপ তেল ভৰাই আছো। তো আৰু 1 ঘণ্টা প্ৰায় লাগিব। আমাক মাতিছে ডিস্ট্ৰিক্ট লাইব্ৰেৰী গুৱাহাটী আপোনাৰ হাইকোৰ্টৰ ওচৰতে আছে। তাতে যাম। এতিয়ালৈকে ট্ৰেফিক পোৱা নাই বাট ট্ৰেফিকটো 100% আছে গুৱাহাটীত জানে। তো চাই থাকক। সো গাইস চাব পাৰে আমি ট্ৰেফিক পালোই। এই আমি সোমাই আছো গুৱাহাটীৰ ভিতৰলৈ। ভিতৰত সোমোৱা নাই এতিয়ালৈকে। ইমান ট্ৰেফিক ভিতৰত কি হ'ব ঠিক নাই আৰু এতিয়া অলপ খুলিছে। আগত আৰু ট্ৰেফিক পাম চাগে 100% লাগি আছে। তো চাব পাৰে আমি গুৱাহাটী মেইন চিটিৰ ভিতৰত এণ্টাৰ হলো। এইখানে গুৱাহাটী ডিস্ট্ৰিক্ট লাইব্ৰেৰী হয়। চাব পাৰে মই জুম কৰি দিছো। চাব পাৰে কিমান লাইন ইমান ৰ'দ লাইনত ৰখি আছো মানে গৰমত অৱস্থা শেষ আৰু এয়া চাব পাৰে আমাৰ লাইনটো লাহে আগুৱাই গৈ আছে। ইমানেই বেছি ভিৰ আৰু বেক সাইডে চাক না এতিয়া বহুত ৰখি আছে মানে কি কম আৰু এয়া মই ভিতৰলৈ সোমাই আছো ডিস্ট্ৰিক্ট লাইব্ৰেৰী। চাব পাৰে মানুহ লাহে আহি আছে আৰু এইখনে আমাৰ ষ্টেজ হয় য'ত আজি আমাৰ এনৰোলমেন্ট দিয়া হ'ব। চাব পাৰে কিমান ধুনীয়া লাগিছে। নাও আমি এতিয়া বহিলো। মই ভিডিঅ' কৰি আছিলো। ইহঁতে ভাবি আছে ফটো মাৰি আছো। কিমান আৰু জমনি হৈছিল টাইমত মই নিজে ক'ব নোৱাৰো আৰু এয়া চাব পাৰে ষ্টুডেণ্ট সব আহিলে। সব ৱেইট কৰি আছে আৰু এনৰোলমেন্টৰ কাৰণে। এয়া চাব পাৰে প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল। এতিয়া মুকসিদুলক দি আছে। মুকসিদুলৰ পিছতে মই আহিম। চাই থাকক। তো গাইস ওলাই আহিলো। প্ৰগ্ৰাম শেষ হ'ল। এতিয়া অলপ ফটো চটো ক্লিক কৰিম। মোৰ মুখত চাক না কিমান স্মাইল মানে বহুত বেছি হেপি হৈ আছিলো। এনৰোলমেন্ট পালো চাব পাৰে। বহুত বেছি হেপি টায়াৰ্ডো হৈ আছো। বহুত বেছি গৰম দিছে। এতিয়া হাইকোৰ্ট গৈ আছো। অলপ কাম আছে মেইল ক্লিন বহুত কিবা কাম আছে। ভিডিওটো চাই থাকক। সো গাইস আমাৰ বহুত বেছি কষ্ট হৈ আছে মানে কি কম আৰু বহুত বেছি ঘামি আছো। এতিয়া চাব পাৰে মানে এতিয়া হাইকোৰ্ট পাম। মুকসিল কেনেকুৱা লাগি আছে আজি? ভালে লাগিছে। কষ্ট হৈছে অলপ কষ্ট হৈছে। গৰম তামাম গৰম গুৱাহাটীত বহুত বেছি গৰম। তো এতিয়া আৰু বেছি দেৰি নকৰো। আমি আজি এডভোকেট পালো। ফাইনালি আমি এডভোকেট এতিয়া অলপ হাইকোৰ্টত কাম আছে। হাইকোৰ্টত কাম চাম কৰি তাত আৰু ঘৰলৈ গৈ থাকিম আৰু বহুত বেছি গৰম আৰু কি কম আৰু মানে তো গাইস চাব পৰা হাইকোৰ্টৰ পৰা ওলালো। কিবা কিবি কিনিলো। এতিয়া আৰু আমাৰ গাড়ীলৈ গৈ আছো। ভাত খাম। গোটেই দিনটো একো খোৱা নাই। বহুত বেছি ভোক লাগিছে। চাব পাৰে মোৰ অৱস্থা কেনেকুৱা হৈ আছে। এক্সট্ৰিম লেভেলৰ গৰম মানে কি ক'ম আৰু মানে তাতো কোট পিন্ধি আছো ব্লেক।
বহুত বেছি কষ্ট হৈ আছে কি ক'ম আৰু এতিয়া ভাত পানী খাই পেলাই আৰু নগাঁৱলৈ যাম আৰু ভিডিঅ'টো চাই থাকিব আৰু প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব হা প্লিজ গাইজ চাই থাকক গাইজ ভাত পানী খাম এই আমাৰ লগৰকেইটা চাব পাৰে এতিয়া ভাত পানী খাই পেলাই আৰু নগাঁৱলৈ যাম আৰু তো গাইজ আমাৰ খোৱা লোৱা হ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ বহুত বেছি টায়াৰ্ড হৈ আছে সেইকাৰণে বেছি মানে শ্বুট ল'ব পৰা নাই তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো নেক্সট ব্লগত লগ পাম বাই বাই গাইজ